হেল্ল' গাইছ ইলেক্ট্ৰিকেল আছাম ইউটিউব চেনেললৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ গাইছ আজি পুনৰবাৰ এটা মজাদাৰ ভিডিঅ' লৈছোঁ এটা মজাদাৰ টপিক লৈছোঁ যাতে আপোনালোকৰ অলপ হেল্প হয় ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে ইলেক্ট্ৰিকেলৰ লগত জড়িত যিকোনো ধৰণৰ ভিডিঅ'বিলাক পাই থাকিব মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব গাইছ আজি দেখাই আছোঁ আপোনালোকক যিহেতু আপোনালোকৰ প্ৰায়বিলাকৰ ঘৰতে আজিকালি স্মাৰ্ট মিটাৰ হৈ গ'ল আগতে जो আছিল বাৰু বিল দিয়া চিষ্টেম আছিল তো আজিকালিতো সেই বিল দিয়া চিষ্টেমবিলাক প্ৰায় কমি গ'ল তো যিটো আজিকালি স্মাৰ্ট মিটাৰ হৈ গ'ল চবৰে যিহেতু প্ৰিপেইড মিটাৰ হৈ গ'ল তো সেই প্ৰিপেইড মিটাৰটো কেনেদৰে ৰিচাৰ্জ কৰা হয় তো সেই স্মাৰ্ট মিটাৰটো কেনেদৰে ৰিচাৰ্জ কৰা হয় আপোনালোকক মই সেই বস্তুটো আজি দেখাম বুলি ভাবিছোঁ তো এই ৰিচাৰ্জটো মই একদম ইজি দুটা প্ৰচেছত আপোনালোকক ধুনীয়াকৈ মই ৰিচাৰ্জ কৰি আপোনালোকক ধুনীয়াকৈ দেখাম একদম ইজি প্ৰচেছত কেনেকৈ কৰা হয় আৰু ফাৰ্ষ্ট দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ লেটছ বিগিন গাইজ মই আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ দুটা প্ৰচেছ একদম ইজি দুটা প্ৰচেছত দেখাই আছোঁ আপোনালোকক মই বাৰু আপোনালোকক স্ক্ৰীন ৰেকৰ্ড কৰি দেখুওৱা নাই মই ডাইৰেক্ট বেলেগ এটা মোবাইলত আপোনালোকক দেখাই আছোঁ কেনেদৰে কৰা হয় তো প্ৰথমতে মই যিটো গুগলত গৈ আপোনালোকে কৰিব পাৰে আপোনালোকৰতো আজিকালি চবৰে ঘৰত ধৰা আপোনালোকৰ এই যিটো এপ হয় এই যিটো মাই বিজুলী এপ এই মাই বিজুলী এপটো চবৰ ঘৰতে আছে আজিকালি চবে মানে নিজে ইউজ কৰে মোবাইলত কিমান ৰিচাৰ্জ লাগে কি সেইবিলাক আপোনালোকে কিমান গ'ল কিমান আছে নাই আপোনালোকে চেক কৰি থাকে কিন্তু মই আজি আপোনালোকক ফাৰ্ষ্ট সেইটোতো কেনেদৰে কৰা হয় দেখাই আছোঁ বাৰু লগতে মই আপোনালোকক ফাৰ্ষ্ট দেখাইছোঁ যে আপোনালোকে গুগলত গৈ কেনেদৰে মানে ৰিচাৰ্জ কৰিব গুগলত গৈ যদি আপোনালোকৰ মাই বিজুলী এপ নাই তেতিয়াহ'লে আপোনালোকে গুগলত ডাইৰেক্ট গৈ কেনেদৰে ৰিচাৰ্জ কৰিব সেই বস্তুটো আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ তো চাই থাকক প্ৰথমতে আপোনালোকে গুগলত যাব এনেকৈ গৈ ইয়াতে লিখিব আপোনালোকে APDCL ORG আপোনালোকে ধুনীয়াকৈ টাইপ কৰিব ইয়াতে ধুনীয়াকৈ টাইপ কৰিব APDCL ORG টাইপ কৰিব আপোনালোকে টাইপ কৰি ইয়াতে চাৰ্চ কৰিব তো ইয়াতে প্ৰথমতে আহিছে দেখিব পাইছে এইটো প্ৰথমতে আহিছে এছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড এইটোত লাৰি দিব ক্লিক কৰিব ক্লিক কৰি এনেকৈ আহিব এনেকৈ অহাৰ পিছত এইটো কাটি দিব কাটি ইয়াতে চাব গাইজ ইয়াতে দেখিব পাইছে ইয়াতে দুটা প্ৰচেছ আছে ইয়াতে আপোনালোকে বেলেঞ্চ চাব খুজিলে ইয়াতে বেলেঞ্চ চাব পাৰে আপোনালোকে এটা বেলেঞ্চ চাব পাৰে ইয়াতে বেলেঞ্চ ইয়াতে কনজিউমাৰ আইডিটো ইয়াতে আপোনালোকৰ যিটো কনজিউমাৰ আইডি সেইটো মাৰি সেই হিচাপে আপোনালোকে বেলেঞ্চ চাব পাৰে কিন্তু আমি বেলেঞ্চ নাচাওঁ আমাক লাগে ৰিচাৰ্জ তো আমি যিহেতু ৰিচাৰ্জ কৰিম তো তাৰ কাৰণে আপোনালোকে ইয়াতে যিটো ৰিচাৰ্জ প্ৰিপেইড বুলি আছে এইটো ৰিচাৰ্জ প্ৰিপেইড মিটাৰ ইয়াতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ ওলাই যাব ইয়াতে তাৰপিছত আপোনালোকে কি কৰিব ইয়াতে কনজিউমাৰ আইডিটো বহাব কনজিউমাৰ আইডিটো ইয়াতে বহাব কনজিউমাৰ আইডিটো মই ইয়াতে লিখি লৈছোঁ মই ইয়াতে টাইপ কৰি আছোঁ বাৰু 013 5টা 0 1 2 3 4 5 8 9 8 4 তো ধুনীয়াকৈ হেৰি হৈছে 0 ভালদৰে আপোনালোকে চেক কৰি ল'ব নাম্বাৰটো ভৰোৱাৰ আগতে ধুনীয়াকৈ আপোনালোকে এইটো কেপচাটো আপোনাৰ বহাব 3 + 1 = কিমান এতিয়া 4 বহাব এনেকৈ বহাব আপোনালোকে বেলেগ ওলাব বাৰু তো এনেকৈ ওলাব এটা নাম আহি গৈছে দেখা লোকেশ্যন আহি গৈছে এতিয়া আমি কিমান ৰিচাৰ্জ কৰিম তো আপোনালোকে ধুনীয়াকৈ এটা এমাউণ্টটো বহাব ধুনীয়াকৈ ৰিচাৰ্জ 500 ঠিক আছে 500 বহাইছোঁ নেক্সট ইয়াতে কনফাৰ্ম কৰিব ৰিচাৰ্জটো ইয়াতে কনফাৰ্ম কৰিব কিমান 500 কনফাৰ্ম ইয়াতে মোবাইল নাম্বাৰটো বহাব মই মোবাইল নম্বৰ বহাই দিছোঁ 9957 ধুনীয়াকৈ এইটো বহাব আৰু ইয়াতে যদি ইমেইল আছে আপোনালোকে ইমেইলটো বহাব পাৰে ইয়াতে মই ইমেইলটো বহাই দিছোঁ ইমেইলটো বহাইতে পে' নাও কৰিব ধুনীয়াকৈ পে' নাও কৰিব পে' নাও কৰি আপোনালোকে ইয়াতে বহুতকেইটা প্ৰচেছ আছে আপোনালোকে ক্ৰেডিট কাৰ্ডে দিও কৰিব পাৰে বা ডেবিট কাৰ্ডে দিও কৰিব পাৰে আপোনালোকে যেনেকৈ আপোনালোকৰ সুবিধা হয় এনেকৈ কৰিব পাৰে নেট বেংকিঙৰ কৰিব পাৰে UPI ID বহাই কিনে ইয়াতেও কৰিব পাৰে আপোনালোকে UPI ID দি ৱালেট যদি আছে ৱালেটত যেনেকৈ ইচ্ছা আপোনালোকে ধুনীয়াকৈ কৰিব পাৰে কিন্তু মই কৰিম আপোনালোকৰ যিটো চবতকৈ ইজি হয় সেইটোত আপোনালোকক দেখাই আছোঁ আপোনালোকেও কৰিব পাৰে এইটো আপোনালোকে UPI QR যিটো QR স্কেন কৰি কৰিব পাৰি সেইটো দেখাইছোঁ ইয়াতে QR মাৰিব মাৰি দিও ওলাল এইটো ওলোৱাৰ পিছত আপোনালোকে যদি এই QR কোডটোত যদি আপোনালোকে কৰিব বিচাৰে ৰিচাৰ্জ তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব আপোনালোকে বেলেগ এটা মোবাইলেদি এইটো স্কেন কৰিব লাগিব স্কেন কৰিহে আপোনালোকে এইটো পে' কৰিব লাগিব 500টো তো মই আপোনালোকক একদম ইজি প্ৰচেছত দেখাম বুলি কৈ আছোঁ ন তো আপোনালোকে কি কৰিব এইটো বেলেগ এটা মোবাইল দৰকাৰ নাই আপোনালোকক যিহেতু এইটো মোবাইলতে আপোনাৰ গুগল পে' আছে তো এইটো মোবাইলতে ৰিচাৰ্জ কৰিব লাগে এইটো মোবাইল এইটো QR কোডকে লাগে তো আপোনালোকে কি কৰিব গাইজ আপোনালোকে এইটো স্ক্ৰীনশ্বট আপোনালোকৰ যেনেকৈ স্ক্ৰীনশ্বট মাৰিব পাৰি আপোনালোকৰ চবৰে বেলেগ মোবাইলৰ ছিষ্টেমৰ যিটো স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকে এই QR কোডটো স্ক্ৰীনশ্বট মাৰি আপোনালোকে কি কৰিব এইটো মিনিমাইজ কৰি দিব কৰি আপোনালোকৰ যদি য'ত গুগল পে' আছে গুগল পে'ত আপোনালোকে যাই আপোনালোকে ইয়াতে স্কেন কৰিব দৰকাৰ নাই মানে ইয়াতে আপোনালোকে কি কৰিব ইয়াতে আছে বেলেগ মোবাইলেদি স্কেন কৰিব দৰকাৰ নাই আপোনালোকে ইয়াত গৈ আপোনালোকে কি কৰিব ইয়াতে স্কেন এনি QR ইয়াতে দি দিব কৰি এইটো এনেকৈ ওলাই গ'ল এইটো স্কেন কৰা এই প্ৰচেছটো ওলাই গ'ল তাৰপিছত ইয়াতে আপোনালোকে কি কৰিব ইয়াতে
আপলোড ফ্ৰম গেলাৰী ইয়াতে মাৰিব মাৰি যিটো আপোনাৰ আছিল কিউআৰ কোডৰ স্ক্ৰীনশ্বট মাৰা এইটোত লাৰি দিব লাৰি আহি গ'ল একদম ইজি প্ৰচেছ গাইজ বেলেগ মোবাইলৰ দৰকাৰ নাই আৰু ইটোৰ মানে কাটা কাটি কৰি UPI ID বহাবৰ দৰকাৰ নাই একদম ইজি প্ৰচেছ এইটোত যাব গৈ আপোনালোকে বাকীখিনি জানে কেনেকৈ পইচা পে'মেণ্ট কৰে তো ইয়াতে পে' নাও কৰি দিব পে' নাও কৰি দিব মাৰি হৈ গ'ল ৰিচাৰ্জ একদম ইজি প্ৰচেছ গাছ একদম ইজি প্ৰচেছ তাৰপিছত ইয়াতে গ'ল ইয়াতে চালে আমাৰ ৰিচাৰ্জ হৈ গ'ল 500 ৰিচাৰ্জ হৈ গ'ল একদম মজা গাইজ তাৰপিছত আপোনালোকে চেক কৰিব পাৰে আপোনালোকক দেখাই আছোঁ মই লগতে ইয়াতে ৰিচাৰ্জটো কেনেদৰে চেক কৰা সেইটো দেখাই আছোঁ মই মানে স্ক্ৰীন ৰেকৰ্ড কৰি আপোনালোকক গোটেই ফুলকৈ দেখা নাই আৰু ইজি প্ৰচেছতে মই এনেকৈ দেখাইছোঁ বেলেগ এটা মোবাইলত তাৰপিছত আপোনালোকে কি কৰিব ইয়াতে যদি বেলেঞ্চটো চেক কৰিব পাৰে আপোনালোকেতো মাই বিজুলী এপত গৈও চেক কৰিব পাৰে কিন্তু ইয়াত গুগলত যিটো যদি আপোনালোকৰ মাই বিজুলী এপ ৰেজিষ্টাৰ কৰা নাই ডাইৰেক্ট যদি গুগলত আপোনালোকে কামখিনি কৰিব লাগে কেনেকৈ কৰিব সেই বস্তুটোহে মই দেখাই আছোঁ আপোনালোকক মাই বিজুলী এপতো মই দেখাই আছোঁ বাৰু তো ইয়াতে কি কৰিব আপোনালোকে ইয়াতেতো ৰিচাৰ্জটো কৰি গ'ল তেতিয়া আমি চেক কৰিব লাগে স্মাৰ্ট প্ৰিপেইড বেলেঞ্চটো ইয়াতে মাৰিব বা যিটো আপোনাৰ কনজিউমাৰ ID সেইটো ইয়াতে বহাব ধুনীয়াকৈ মোৰ ইয়াতে আছে বাৰু এইটো মই মাৰি দিছোঁ এইটো তাৰপিছত 3 কিমান 4 এইটো মাৰিব মাৰি দেখা পাইছে গাইজ ৰিচাৰ্জ হৈ গ'ল 541 আমাৰ 41 আছিল তো 541 হৈ গ'ল দেখা পাইছে তো এনেদৰেই মানে গুগলৰ থ্ৰুদি ক্ৰোমত গৈ আপোনালোকে এনেদৰেই ৰিচাৰ্জ কৰিব পাৰিব তো নেক্সট গাইজ এতিয়া দেখাই আছোঁ আপোনালোকক এইটোতো হৈ গ'ল আপোনাৰ গুগলত গৈ আপোনালোকে কেনেকৈ কৰিব লাগে সেইটো গম পাই গ'ল কিন্তু এতিয়া যিহেতু চবৰ মোবাইলে মানে আজিকালি মাই বিজুলী এপ হৈ গ'ল মাই বিজুলী এপ ৰিচাৰ্জ তাতেও ৰিচাৰ্জ কৰিব পাৰি হয়তো বহুতে জানে বহুতে নাজানিব পাৰে সেইসকলৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ বাৰু তো মাই বিজুলী এপত যিহেতু বেলেঞ্চটো চেক কৰিব পাৰে কিন্তু বহুতে ভৰাব নাজানে মানে ভৰাব লাগিলে বেলেগ এটা মোবাইল ইউজ কৰিব লাগে কিছুমানে QR স্কেন কৰিব লাগে দুটা মোবাইল দৰকাৰ হয় যদি আপোনালোকে চেম মোবাইলটো দি মানে ৰিচাৰ্জ কৰাত অলপ অসুবিধা হৈ যায় তো মই চেম মোবাইলটো দিয়ে কেনেদৰে ৰিচাৰ্জ কৰা সেই বস্তুটো আপোনালোকক দেখাইছোঁ একদম ইজি প্ৰচেছ বুলি কৈছোঁ আপোনালোকক তো নেক্সট মাই বিজুলী এপত যদি আপোনালোকে ৰিচাৰ্জ কৰে এইটো মাই বিজুলী এপ মোৰ ইয়াতে যাব যে আপোনালোকৰতো এতিয়া যাব গৈ আপোনালোকৰতো লগইন থাকিয়েই আপোনাৰ কনজিউমাৰ আইডিটো লগইন থাকিয়ে কিমান ৰিচাৰ্জ আপোনালোকে যিহেতু চাব পাৰে কিমান খৰচা হ'ল বা কিমান আছে যদি আপোনালোকে চেক কৰিব পাৰে ইয়াতে তো গমেই পায় আপোনালোকে এইটো লগইন থাকেই বাৰু এইটোত লাৰি দিব লগইন তাৰপিছত দেখিব পাইছে মোৰ ইয়াতে বেলেঞ্চ আছে কিমান 541 মোৰ বেলেঞ্চ আছে 541 তো ইয়াতে দেখা পাইছে 0.6 কিলোৱাট কানেক্টেড লোড স্মাৰ্ট প্ৰিপেইড তো এইটোত বা বাকীখিনি বাৰু মই কেতিয়াবা কেনেদৰে কিমান খৰচা হ'ল কি আপোনালোকক মই দেখাম বাৰু নেক্সট বেলেগ ভিডিঅ'ত তো এইবিলাকত জানে বাৰু আপোনালোকে তো সেই আজি মই ৰিচাৰ্জ কেনেদৰে কৰা হয় সেই বস্তুটো আপোনালোকক দেখাই আছোঁ তো আপোনালোকে ভিউ বেলেঞ্চ ইয়াতে কিমান বেলেঞ্চ আছে চাব পাৰে এইবিলাক মই বেলেগ এটা ভিডিঅ' বনাম কেনেদৰে চেক কৰা হয় কিমান খৰচা হ'ল কেনেদৰে আৰু লগতে কেনেদৰে আপোনাৰ বিলখন কেনেদৰে ডাউনলোড কৰিব পাৰি সেই বস্তুটো মই বেলেগ এটা ভিডিঅ' আপোনালোকক দেখাই আছোঁ তো তাৰ আগতে মই ৰিচাৰ্জ কৰা যিহেতু দেখাই আছোঁ আপোনাৰ ৰিচাৰ্জ কৰাটো চাই লওক কেনেদৰে মাই বিজুলী থ্ৰুদি ৰিচাৰ্জ কৰা হয় তো ইয়াতে ৰিচাৰ্জ বুলি অপশ্যন আছে ৰিচাৰ্জত যাব আপোনালোকে ঠিক আছে তাৰপিছত ৰিচাৰ্জ বুলি যোৱাৰ পিছত আপোনালোকে কি কৰিব ইয়াতে এমাউণ্টটো মাৰিব কিমান এমাউণ্ট ৰিচাৰ্জ কৰিব আপোনালোকে সাপোজ মই 500 ৰিচাৰ্জ কৰিম তো ইয়াতে 500 বহালোঁ লগতে ইয়াতে 500 বহালোঁ ৰিইণ্টাৰ্ড এমাউণ্ট যিহেতু এইটো কনফাৰ্ম কৰিবৰ কাৰণে মই ইয়াতেও 500 বহাই দিছোঁ বহাই আপোনালোকে নেক্সট কি কৰিব ইয়াতে ইমেইল ID বহাই দিব মোৰ ইমেইল IDটো বহাই দিছোঁ ইয়াতে ধুনীয়াকৈ তাৰপিছত আপোনালোকে কি কৰিব মেক পে'মেণ্ট মাৰিব মেক পে'মেণ্ট এমাউণ্ট তাৰপিছত মই কি কৰিম পে'মেণ্ট এমাউণ্ট দেখিব হৈছে এনেকৈ আহিব ইণ্টাৰফেচ এমাউণ্ট 500 প্ৰচিড টু পে ইয়াতে যিটো প্ৰচিড টু পে আছে ইয়াতে মাৰি দিব আপোনালোকে আহি গৈছে এনেকৈ এখন তাৰপিছত ক'লে নহয় আপোনালোকে যদি ৱালেটত বা ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড এনেকৈও কৰিব পাৰে বা UPI ID বহায়ো তেনেকৈ কৰিব পাৰে ঠিক সেনেদৰে আমিও চেম যিটো আপোনালোকক দেখাইছিলোঁ অলপ আগত ঠিক তেনেদৰে আমি আকৌ QR কোড UPI QRত মাৰিম এইটোত মানে চবচে ইজি প্ৰচেছ আৰু গাইজ এইটো আহি গ'ল আৰু এতিয়া চেম যদি আপোনালোকে এইটো এতিয়া স্কেন কৰিব লাগে বেলেগ এটা মোবাইল দৰকাৰ হ'লে এইটো মোবাইলেদি আপোনালোকে হয়তো বহুতে কেনেকৈ কৰে নাজানিব পাৰে ন তো এই মোবাইলটোতেই মই QR কোড আছে এই মোবাইলটোতেই মোৰ গুগল পে' আছে তো কেনেদৰে কৰিব সেই বস্তুটো দেখাম বুলি কৈছিলোঁ ন আপোনালোকক তো আপোনালোকৰ বেলেগ এটা মোবাইল দৰকাৰ নাই ধুনীয়াকৈ মই এইটো আকৌ চেম প্ৰচেছ চেম স্ক্ৰীনশ্বট মাৰি ল'লোঁ মই যেনেদৰে আপোনালোকে স্ক্ৰীনশ্বট মাৰি আপোনালোকৰ মোবাইলত যেনেদৰে অপশ্যন আছে তো চেম এইটো মই মিনিমাইজ কৰি দিলোঁ মিনিমাইজ কৰি কেনে আকৌ চেম মই গুগল পে'ত গ'লোঁ গুগল পে' বা ফোনপে' যি আছে আপোনালোকৰ ফোনপে' গুগল পে' যি আছে আপোনালোকৰ তাতে যাব পাৰে চেম আকৌ আমি স্কেন এনি QR মাৰিলোঁ মাৰি এনেকৈ আহি গ'ল আমি বেলেগ এটা মোবাইলত স্কেন কৰিব দৰকাৰ নাই আমি চেম যিহেতু স্ক্ৰীনশ্বট মাৰি লৈছোঁ চেম আমি আপলোড ফ্ৰম গেলাৰী মাৰি দিলোঁ তাৰপিছত আমাৰ যিটো এমাউণ্ট আছিল এইখন স্ক্ৰীনশ্বট যোনখন স্ক্ৰীনশ্বট আপোনালোকে কনফাৰ্ম হৈ ল'ব কোনখন হয় এইখন আগৰ আছিল এইখন এতিয়াৰ এইটো মাৰি দিলোঁ মই আহি গ'ল 500 অট'মেটিক
তো আমি ইয়াতে কি কৰিম আৰু সেম আৰু গুগল পে যেনেদৰে আপোনালোকে পইচা ট্ৰান্সফাৰ কৰে বা হেৰি পেমেন্ট কৰে তো ইয়াতে তো দেখা পাইছে অলপমান টাইম ল'ব হৈ গ'ল পেমেন্ট ডান এইটো মিনিমাইজ কৰি দিলোঁ মাই বিজুলি এপত আকৌ গ'লোঁ গৈ দেখিব পাইছে ইয়াতে থেংক ইউ পেমেন্ট সাকসেসফুল গাইজ পেমেন্ট হৈ গ'ল বেক কৰি দিলোঁ লগে লগে এইটো এক্সিটে কৰি দিলোঁ বাৰু অলপ আপডেট হৈ লওক বুলি আকৌ সেম মাৰিলোঁ হৈ গ'ল আপডেট গাইজ দেখিব পাইছে 1041 আগতে আছিল আমাৰ 541 আছিল এতিয়া 1041 হৈ গ'ল মজা আৰু ইয়াতে আপোনালোকে ভিউ বেলেন্সো কৰিব পাৰে দেখিব পাইছে ৰিচাৰ্জ এমাউণ্ট মজা গাইজ মজা তো গাইজ আজিৰ ভিডিঅ'ৰ বিশেষ দীঘল নকৰোঁ ৰিচাৰ্জ কেনেদৰে কৰা হয় আপোনালোকক অকণমান দেখাব চেষ্টা কৰিলোঁ কেনেদৰে ৰিচাৰ্জ কৰা হয় দুটা প্ৰচেছত দেখালোঁ আপোনালোকক এটা গুগলত গৈ ক্ৰোমত গৈ বা তেনেকৈ দেখালোঁ এটা আমি মাই বিজুলি যিহেতু চবৰে ঘৰে ঘৰে মাই বিজুলি এপ হৈ গ'ল আজিকালি চবৰে মোবাইলে মাই বিজুলি এপ তো দুটা প্ৰচেছতো কেনেদৰে ৰিচাৰ্জ কৰা হয় সেই বস্তুটো মই আপোনালোকক দেখাব চেষ্টা কৰিলোঁ আজি ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও কিবা বুজি পালে বা অলপ হ'লেও কিবা শিকিব পাৰে তো যদি ভিডিঅ'টো চাই অলপ হ'লেও কিবা বুজি পালে বা শিকিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কেনেকুৱা পালে আপোনালোকৰ মতামতবিলাক ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব তেতিয়াহ'লে লগ পাম বেলেগ দিন বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ জয় আই অসম বাই বাই গাইজ বাই বাই